নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল নিজৰ জিলাতে চাকৰিসমূহ লাভ কৰিব প্ৰায় 27500 টাকৈ নতুন পদ মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে লিখিত পৰীক্ষা নাই ভেকেন্সি সমূহৰ কাৰণে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব আৰু লগতে কোনটো পদৰ ক্ষেত্ৰত কিমান কৈ অৰ্হতা বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আপোনালোকক জনাব সো যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেলে ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু আপোনালোকে কেনেদৰে আবেদন সমূহ কৰিব চাকৰিখিনি কি সকলোখিনি কথা এই ভিডিঅ'তে জনাই দিয়া হ'ব আৰু ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো আজি যেটো ভেকেন্সি কথা ডিসকাস কৰিব SBA ফালৰ পৰা আহিছে ইয়াৰ যদি প্ৰপাৰ অনলাইনটো যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে আপোনালোকে প্ৰপাৰ অনলাইনটো আমি কৰি দিয়া হ'ব যদি আপোনালোকে নিজে নোৱাৰে আমাৰ WhatsApp নম্বৰ দেখিব পাৰিছে 9864881276 এই WhatsApp নম্বৰ আপোনালোকে মেছেজ কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কল কৰিলে अवेलेबल নাপাব আপোনালোকে অনলি WhatsAppত মেছেজ কৰিব মই আপোনালোকক জনাইছো ভেকেন্সিখিনি মুকলি কৰিছে SBI নিউ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে এপ্লাই অনলাইন ফৰ ফ্ৰেছাৰ জবৰ কাৰণে ভেকেন্সিখিনি আহি গৈছে সো ইন্টাৰেষ্টেড বা এলিজিবল যদি হয় আপোনালোকে যে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব SBI ফালৰ পৰা নিউ ৰিক্ৰুটমেন্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে মই পোনপ্ৰথমে আপোনালোকক এটা ওভাৰভিউ জনাই দিছো SBI নিউ ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে আহিছে Vacancy আছে SBI new vacancy 2025 organization name বলগৰি হৈছে SBI live post name আছে advisor vacancy আছে total post আছে multiple প্ৰায় 27000 28000 vacancy মুকলি কৰি দিছে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে এলিজিবল হয় এই vacancy খিনি কাৰণে যদি আবেদন সমূহ কৰিম বুলি যদি ভাবিছে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহৰ সুযোগ আহিছে এটা অপৰচুনিটি আহিছে যদি আপোনালোকে SBI বেংকত চাকৰি কৰিম বুলি ভাবি আছে আৰু যিমান পাৰে সিমান ভিডিওটো শেয়াৰ কৰি দিওক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আৰু এই দেখিব হু কেন এপ্লাই অল ইন্ডিয়া মেল আৰু ফিমেল ক্যান্ডিডেট ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব SBI নিউ ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে স্যালাৰি সমূহ 30000 পাৰ মান্থ আপোনালোকে লাভ কৰিব আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত 10 পাছ 12 পাছ গ্ৰেজুৱেচন সকলোৱে আবেদন সমূহ কৰি ল'ব পাৰিব আৰু এই ভেকেন্সি সমূহৰ কাৰণে যদি আপোনালোকে অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে প্ৰপাৰ অনলাইনটো তেন্তে আমাৰ WhatsAppত মেছেজ কৰিলে হ'ল কল কৰিলে अवेलेबल নাপাব WhatsAppত আমাৰ স্ক্ৰিনত নাম্বাৰ দেখিব পাৰিছে স্ক্ৰিনত WhatsApp নম্বৰ দিয়া আছে 9864001276 তাত মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ 18 পৰা 18 বছৰ পৰা 50 বছৰ পৰ্যন্ত আবেদন সমূহ কৰি ল'ব পাৰিব আৰু লগতে ইয়াৰ সিলেকশন প্ৰসেছটোত কোনো এক্সাম নাই ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ পিছত যেতিয়া আপোনালোক শৰ্ট লিষ্টেড হ'ব তাৰ পিছত ইন্টাৰভিউ কাৰণে মাতিব ইন্টাৰভিউত পাছ কৰিলে আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব আৰু এডুকেশন কোৱালিফিকেশনৰ ক্ষেত্ৰত ক্যান্ডিডেট শুড হেভ পাস 10 ক্লাস পাস ফ্ৰম যদি আপোনালোকে 10 পাস মিনিমাম যদি আপোনালোকে 10 পাস কৰিছে তেতিয়া আবেদন সমূহ কৰিব পাৰিব ম্যাক্সিমাম টো ইয়াত উল্লেখ কৰা নাই মিনিমাম আপোনালোকে 10 পাস কৰিছে তেতিয়া আবেদন কৰিব পাৰিব যে 12 পাস কৰিছে তেতিয়া আবেদন কৰিব পাৰিব যদি আপোনালোকে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়া আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা সুযোগ আহি গ'ল এটা অপৰচুনিটি আহি গ'ল এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি হেৰুৱে বহুখিনি কথা মিছ হৈ যাব সো আপোনালোকে সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব সিলেকশন প্ৰসেছটো আপোনালোকে জনাই দিছে আৰু ইম্পৰ্টেন্ট ডকুমেন্টছৰ ক্ষেত্ৰত মই জনাই দিছো পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব এজ প্ৰুফ সাৰ্টিফিকেট হলে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড বা এলিজিবল হলে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত মই জনাই দিছো আৰু ইয়াত যিখিনি সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা সুযোগ আহি গৈছে এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে SBI বেংকত চাকৰি কৰিম বুলি ভাবি আছে আৰু সো ইন্টাৰেষ্টেড বা এলিজিবল হলে আপোনালোকে আবেদন সমূহ কৰিব পাৰিব আবেদন কৰা লিংক মই ভিডিও ডেসক্ৰিপচনত দিয়া আছে সেই লিংকৰ পৰা আপোনালোকে কৰিব পাৰে যদি আপোনালোকে সেই লিংকৰ পৰা কৰিব নোৱাৰে আমাৰ থ্ৰুদি যদি আপোনালোক আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰাই দিব লাগে এপ্লাইটো যদি কৰাই দিব লাগে তেন্তে আমাৰ WhatsAppত মেছেজ কৰিব পাৰে আমাৰ স্ক্ৰিনত WhatsApp নম্বৰ দেখিব পাৰিছে 9864001276 কল কৰিলে अवेलेबल নাপাব আপোনালোকে WhatsAppত জাস্ট হাই হেল্লো বুলি মেছেজ এটা কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আৰু সো ইন্টাৰেষ্টেড হ'ব এলিজিবল হলে আপোনালোকে আবেদন সমূহ কৰি ল'ব পাৰিব মেল ফিমেল সকলো কেটেগৰী সকলো কেন্দ্ৰে আবেদন সমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা সুযোগ আহি গ'ল এটা অপৰচুনিটি আহি গ'ল সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব মিনিমাম এজ 18 বছৰৰ পৰা আবেদন সমূহ কৰি ল'ব পাৰিব 10 পাছৰ পৰা আবেদন সমূহ কৰিব 10 পাছ 12 পাছ গ্ৰেজুৱেচন সকলো আবেদন সমূহ কৰিব পাৰিব আৰু এটা ডাঙৰ কথা হৈছে ইয়াত কোনো এক্সাম নহয় কোনো লিখিত পৰীক্ষা নাই যদি আপোনালোকে এপ্লাই কৰাৰ পিছত শৰ্ট লিষ্টেড হয় তাৰ পিছত ইন্টাৰভিউ কাৰণে মাতিব ইন্টাৰভিউত পাছ কৰিলে আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব সো ইন্টাৰেষ্টেড বা এলিজিবল আবেদন সমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত মই কৈছো লিংক ডেসক্ৰিপচনত নাইবা আমাৰ WhatsApp নম্বৰত মেছেজ কৰিব আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰাই দিয়া হ'ব আজিলৈ